মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ প্ৰিভিয়াছ ইয়াৰৰ কেইটামান MCQ আলোচনা কৰিম। কুৱেশ্যন 1 চোৱা, 2015 চনত আহিছিলে 1,0 আৰু -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল। চোৱা, আমাক বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলাব দিছে। আমি জানো বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা হ'ল x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার। এতিয়া চোৱা, এইটো হ'ব আমাৰ x1 y1 x2 y2 হয়নে নাই? চোৱাচোন, ফৰ্মুলাত আছে x2 কিমান? -1, গতিকে -1 - x1 কিমান? 1 হোল স্কোয়ার প্লাস y2 কিমান? 0 মাইনাস y1 কি দিয়া আছে? 0 দিয়া আছে হোল স্কোয়ার, হয়নে? এতিয়া চোৱা, ইয়াৰ পৰা তুমি কি পাবা? -1 - 2 হোল স্কোয়ার, এইটোতো 0 হ'ব। চোৱাচোন, মাইনাছ আছে, মাইনাছৰ ওপৰত স্কোয়ার থাকিলে কি হৈ যায়? প্লাস হৈ যায়। 2 2 গুণ 4 পাম আমি। চোৱাচোন, এই 4 বৰ্গমূল কিমান? 2। চোৱাচোন, অপশ্যন ডি শুদ্ধ হ'ব। কুৱেশ্যন 2 চোৱা, 2016 চনত আহিছিলে -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু A/3,4 হ'লে এৰ মান হ'ব। চোৱা, আমাক কি দিয়া আছে? এডাল ৰেখাখণ্ড দিয়া আছে, হয়নে? -6,5 আৰু -2,3 বিন্দু সংযোগী এডাল ৰেখাখণ্ড দিয়া আছে, আৰু এই ৰেখাখণ্ডডালৰ মধ্যবিন্দু দিয়া আছে কি? A/3,4। চোৱা, আচ্ছা, এইডাল ৰেখাখণ্ডৰ যদি মধ্যবিন্দু এইটো হয়, তেনেহ'লে আমি এইখিনি ইকুৱেল এইখিনি লিখিব পাৰোঁ, হয়নে? ডেট মিনছ এইখিনিৰ মাজৰ দূৰত্ব ইকুৱেল এইখিনিৰ মাজৰ দূৰত্ব আমি লিখিব পাৰি। চোৱাচোন, মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা কি আছিল? x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার ইকুৱেল। ঠিক একেদৰে ইয়াতো চোৱা, এই দুটা বিন্দুৰ মাজৰ দূৰত্ব x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার। এতিয়া চোৱা, এই ৰুট অভাৰ কেনসেল, থাকিব কি? x2 কিমান? চোৱাচোন, x2 কিমান? x2 চাবা, এইটো হ'ব আমাৰ x2 y2, হয়নে? এইটো হ'ব x1 y1। ঠিক একেদৰে এই দুটাৰ ক্ষেত্ৰত এইটো হ'ব x1 y1। চোৱাচোন, এতিয়া x2 হ'ব আমাৰ কি? A/3 মাইনাছ x1 কিমান? -6, তেনেহ'লে -1 প্লাছ হ'ব 6 হোল স্কোয়ার এ প্লাস y2 কিমান? 4 মাইনাছ y1 কিমান? 5 হোল স্কোয়ার। ঠিক একেদৰে চোৱাচোন, x2 কিমান? এই দুটা বিন্দুৰ ক্ষেত্ৰত x2 হ'ব A/3 মাইনাছ x1 কিমান? -2, তেনেহ'লে -1 প্লাছ হৈ যাব 2 হোল স্কোয়ার প্লাস y2 কিমান? y2 হ'ব আমাৰ 4 মাইনাছ y1 কিমান? 3 হোল স্কোয়ার। চোৱাচোন, ইয়াৰ পৰা a প্লাস b হোল স্কোয়ার ফৰ্মুলাত পৰিছে, হয়নে? আমি কি লিখিব পাৰি? a স্কোয়ার, a মানে কি? A/3 স্কোয়ার প্লাস 2a মানে A/3 b মানে 6 প্লাস b স্কোয়ার মানে 6 স্কোয়ার, হয়নে? প্লাস চোৱাচোন, এই 4 মাইনাছ 5 কিমান থাকিব? -1 স্কোয়ার, ডেট মিনছ কি? 1 ইকুৱেল। ঠিক একেদৰে চোৱাচোন, a প্লাস b হোল স্কোয়ার ফৰ্মুলাত পৰিছে, গতিকে a স্কোয়ার, a মানে A/3 হোল স্কোয়ার প্লাস টুৱাইছ a মানে A/3 b মানে কিমান ইয়াত? 2, হয়নে? টুৱাইছ b প্লাস b স্কোয়ার মানে কি? 2 স্কোয়ার প্লাস চোৱাচোন, এই 4ৰ পৰা 3 গ'লে কিমান থাকিব? 1ক স্কোয়ার কৰিলে 1, হয়নে? চোৱাচোন, ইফালে এইটো আৰু এইটো আমি কাটিব পাৰি, কি থাকিব? এই 3 চোৱা কেইবাৰ যাব? 2 বাৰ যাব, হয়নে? এতিয়া চোৱা, আৰু আমি কাটিব নোৱাৰি। চোৱাচোন, ইয়াত কি থাকিব? 2 × 2 কিমান? 4, হয়নে? 4a প্লাস কিমান হ'ব? 6 × 6 36 প্লাস 1 ইকুৱেল। ঠিক একেদৰে চোৱাচোন, এইটোত কি হ'ব? 2 × 2 4a/3 প্লাস 2ক স্কোয়ার কৰিলে 4 প্লাস 1।
চোৱাচোন ইয়াৰ পৰা আমি এই 4a প্লাছ 36 প্লাছ 1 কিমান 37 ইকুৱেল ইয়াত চোৱাচোন 4a/3 প্লাছ 4 প্লাছ 1 5 চোৱাচোন এতিয়া চোৱা এইখিনি আমি আগত আনিম 4a প্লাছ আছে ইকুৱেলৰ ইফালে প্লাছ আছে ইফালে কি হ'ব মাইনাছ 4a/3 হয়নে ইকুৱেল চোৱাচোন 5 ইফালে প্লাছ 37 ইফালে গ'লে কি হ'ব মাইনাছ 37 চোৱাচোন এতিয়া এই মনে মনে 1 আছে 1 আৰু 3 লোৱা কিমান 3 1 যাব 3 বাৰ 3 4 গুণ 12 মাইনাছ 3 যাব একবাৰ 4a হয়নে ইকুৱেল এইখিনি একে থাকিব হয়নে নাই একে মানে কি 37 পৰা 5 মাইনাছ কৰা কিমান থাকিব মাইনাছ 32 থাকিব এতিয়া চোৱাচোন তলত থাকিব 3 ওপৰত 12a পৰা 4a যদি আমি মাইনাছ কৰোঁ কিমান থাকিব 8a হয়নে ইকুৱেল মাইনাছ 32 চোৱাচোন আমি যদি এই 8a ৰাখি দিওঁ এই 3টো হৰণ হৈ আছে এইফালে গ'লে কি হ'ব পূৰণ হ'ব 32 × 3 হয়নে নাই চোৱা এই a যদি আমি ৰাখি দিওঁ এই 8টো তলত যাব হৰণ হ'ব হয়নে চোৱা মাইনাছ 32 × 3 এই 8 কেইবাৰ যাব 4 বাৰ যাব হয়নে 4 × 3 কিমান মাইনাছ 12 এৰ মান আমি কিমান পালোঁ মাইনাছ 12 চোৱাচোন অপশ্যন বি শুদ্ধ কুৱেশ্যন 3 চোৱা 2017 চনত আহিছিলে x অক্ষৰ পৰা P2, 3 বিন্দুটোৰ দূৰত্ব হ'ল চোৱা আমি জানো এইটো হ'ল x অক্ষ হয়নে আৰু এইটো হ'ল y অক্ষ এতিয়া চোৱা xৰ মান দিয়া আছে কিমান ইয়াত 2 গতিকে 1 গড় 2 গড় যাব হয়নে 1 গড় 2 গড় আৰু y ৰ মান কিমান দিয়া আছে 3 1 গড় 2 গড় 3 গড় সে অনুমানত লৈছোঁ আৰু এইটো হ'ব আমাৰ p হয়নে 2, 3 এতিয়া আমাক কৈছে এই x অক্ষৰ পৰা এইটো হ'ল x অক্ষ এই x অক্ষৰ পৰা এই বিন্দুটো কিমান দূৰত আছে চোৱাচোন 3 গড় কৈছে 3 হয়নে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 4 কৈছে চোৱা 2018 চনত আহিছিলে 1,0 আৰু 0,1 বিন্দুৰ মাজৰ দূৰত্ব হ'ল চোৱা আমি জানো মাজৰ দূৰত্ব লোৱা ফৰ্মুলাটো কি আছিলে x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ এতিয়া চোৱা x2 কি হ'ব এইটো চোৱা এই 1 হ'ব x1 0 হ'ব y1 এইটো হ'ব x2 y2 গতিকে চোৱা x2 কিমান 0 হয়নে 0 মাইনাছ x1 কিমান 1 হোল স্কোৱাৰ প্লাছ y2 কিমান 1 মাইনাছ y1 0 হোল স্কোৱাৰ চোৱাচোন ইয়াৰ পৰা আমি কিমান পাম 1 প্লাছ ইয়াৰ পৰা কি পাম 1 গতিকে 1 + 1 2 √2 হয়নে চোৱা শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কুৱেশ্যন 5 চোৱা 2019 চনত আহিছিলে 0,0 আৰু -8,6 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল চোৱা আমি জানো বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ হয়নে ইয়াত x2 কিমান -8 হয়নে -8 এই মাইনাছ x1 হ'ব 0 হোল স্কোৱাৰ প্লাছ y2 কিমান 6 মাইনাছ y1 কিমান 0 হোল স্কোৱাৰ হয়নে এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাম -8 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ হয়নে এতিয়া চোৱা স্কোৱাৰ আছে মাইনাছ থাকিলে প্লাছ হৈ যাব 8 দুবাৰ পূৰণ কৰিলে আমি কিমান পাম 64 প্লাছ 6 দুবাৰ পূৰণ কৰিলে 36 চোৱা 64 প্লাছ 36 কিমান 100 হয়নে 100ৰ বৰ্গমূল কিমান 10 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ কুৱেশ্যন 6 চোৱা 2020ত আহিছিলে x, y বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেনেহ'লে তলৰ কোনটো হ'ব চোৱা আমাক দুটা বিন্দু দিয়া আছে এইটো হ'ল 7,1 আৰু এটা বিন্দু দিয়া আছে এইটো 3,5 এই দুটা বিন্দুৰ পৰা সমদূৰৱৰ্তী সমান দূৰত্বত আছে x, y এতিয়া চোৱা তেনেহ'লে তলৰ কোনটো ইকুৱেশ্যন হ'ব এতিয়া চোৱা যদি সমান দূৰত্বত আছে তেনেহ'লে এই দুটাৰ মাজৰ দূৰত্ব ইকুৱেল আমি এই দুটাৰ মাজৰ দূৰত্ব লিখিব পাৰি হয় নাই চোৱাচোন এই দুটাৰ মাজৰ দূৰত্ব কি হ'ব
x2 মাইনাছ x1 হোল স্কোৱাৰ হয়নে x2 কি ইয়াত হ'ব এইটো হ'ব x2 এইটো হ'ব y2 এইটো হ'ব x1 y1 ঠিক একেদৰে এইটোৰ ক্ষেত্ৰত হ'ব এইটো x1 y1 এতিয়া চোৱা আমাৰ ফৰ্মুলাত কি ৰুট অভাৰ x2 মাইনাছ x1 হোল স্কোৱাৰ x2 কিমান x মাইনাছ x1 7 হোল স্কোৱাৰ প্লাছ y2 কিমান y মাইনাছ y1 1 হোল স্কোৱাৰ হয়নে ইকুৱেল চোৱা ইকুৱেল দিছোঁ আমি তেনেহ'লে এই দুটাৰ মাজৰ দূৰত্ব কি চোৱাচোন x2 হয়নে x2 কি x মাইনাছ x1 3 হয়নে হোল স্কোৱাৰ প্লাছ y2 কি y মাইনাছ y1 5 হয়নে হোল স্কোৱাৰ চোৱাচোন এই ৰুট অভাৰ কেঞ্চেল তেনেহ'লে কি থাকিব এইটো এইখিনি আৰু এইখিনি হয়নে x মাইনাছ 7 হোল স্কোৱাৰ প্লাছ y মাইনাছ 1 হোল স্কোৱাৰ ইকুৱেল ইয়াত কি থাকিব x মাইনাছ 3 হোল স্কোৱাৰ প্লাছ y মাইনাছ 5 হোল স্কোৱাৰ হয়নে ইয়াৰ পৰা চোৱা a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে হয়নে ফৰ্মুলা কি আছিল a স্কোৱাৰ মানে x স্কোৱাৰ মাইনাছ টুৱাইছ a মানে x b মানে 7 প্লাছ b স্কোৱাৰ মানে 7 স্কোৱাৰ এইটো প্লাছ হয়নে আকৌ চোৱা এইটো ফৰ্মুলাত পৰিছে হয়নে চোৱা a মাইনাছ b ফৰ্মুলাত পৰিছে এতিয়া চোৱা a মাইনাছ b মানে কি a স্কোৱাৰ a মানে y স্কোৱাৰ মাইনাছ টুৱাইছ a মানে y b মানে 1 প্লাছ b স্কোৱাৰ মানে 1 স্কোৱাৰ ঠিক একেদৰে চোৱা এফালেও পৰিছে a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে a মানে x স্কোৱাৰ মাইনাছ 2 a মানে x b মানে 3 প্লাছ b স্কোৱাৰ মানে 3 স্কোৱাৰ হয়নে প্লাছ এইটোও পৰিছে চোৱা y মাইনাছ 5 আছে হয়নে এইটো a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে a মানে y স্কোৱাৰ প্লাছ মাইনাছ 2a মানে y b মানে 5 প্লাছ b স্কোৱাৰ মানে 5 স্কোৱাৰ ইয়াত চোৱা এই x স্কোৱাৰ মাইনাছ 2 into 7 কিমান 14x প্লাছ 7 into 7 49 প্লাছ y স্কোৱাৰ এই মাইনাছ 2 into 1 2 y আছে y প্লাছ 1 স্কোৱাৰ কৰিলে 1 ইকুৱেল ইয়াত চোৱা x স্কোৱাৰ মাইনাছ 2 into 3 6x প্লাছ 3 স্কোৱাৰ কৰিলে কিমান পাম 9 প্লাছ এই প্লাছ হয়নে y স্কোৱাৰ মাইনাছ 25 10 y প্লাছ 25 চোৱা ইকুৱেলৰ ইফালে x স্কোৱাৰ কেঞ্চেল y স্কোৱাৰ কেঞ্চেল আৰু চোৱাচোন কটাকটি যায় নাযায় এতিয়া চোৱা তুমি কি লিখিবা মাইনাছ 14x চোৱা x থকাকেইটা আমি একেলগে লিখিম আকৌ চোৱা এই ইয়াতে আছে x হয়নে এতিয়া এইটো মাইনাছত আছে এইফালে আহিলে কি হ'ব প্লাছ 6x আৰু আছে নাই এতিয়া আমি y থকাটো লিখিম মাইনাছ 2y হয়নে আৰু আছে ক'ত চোৱা এইয়া মাইনাছ 10y ইফালে আহিলে কি হ'ব প্লাছ 10y হয়নে এতিয়া আৰু চোৱা ইকুৱেল দিয়া এই 9 লিখা প্লাছ 25 লিখা ইয়াতে চোৱা 49 টো প্লাছ হৈ আছে ইফালে গ'লে কি মাইনাছ 49 এইয়া ইয়াতে প্লাছ 1 আছে ইফালে গ'লে মাইনাছ 1 চোৱাচোন মাইনাছ 14x আছে প্লাছ 6x কি হ'ব মাইনাছ 8x হ'ব হয়নে ইয়াতে চোৱা প্লাছ কি হ'ব 8y ইকুৱেল 25 প্লাছ 10 কিমান প্লাছ 9 কিমান 34 মাইনাছ 50 হয়নে ইয়াৰ পৰা চোৱা আমি মাইনাছ 8x প্লাছ 8y ইকুৱেল কি লিখিব পাৰোঁ মাইনাছ 16 লিখিব পাৰি এতিয়া চোৱা 8 হয়নে কাটিব পাৰি চোৱা মাইনাছ x প্লাছ y ইকুৱেল মাইনাছ 2 ইয়াৰ পৰা চোৱা আমি এই প্ৰথমতে মাইনাছ আছে নহয় এই মাইনাছৰে গোটেইকেইটা পূৰণ কৰা তেনেহ'লে মাইনাছ আছে আৰু এটা মাইনাছৰে পূৰণ কৰিলে প্লাছ হৈ যাব হয়নে প্লাছ x ইয়াতে প্লাছ আছে মাইনাছৰে পূৰণ কৰিলে কি হ'ব মাইনাছ y ইকুৱেল মাইনাছ আছে প্লাছ হৈ যাব চোৱা এইটো হ'ব আমাৰ সমীকৰণ চোৱাচোন অপশ্যন কোনটোত আছে অপশ্যন চিত আছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি চোৱা কুৱেশ্যন 7 2022 চনত আহিছিলে
এ কমা বি আৰু মাইনাছ এ কমা মাইনাছ বি বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল চোৱা এনেকুৱা কুৱেশ্যন আহিয়ে থাকে আৰু এনেকুৱা কুৱেশ্যন অলৰেডি আমি সলভ কৰিলোঁ হয়নে নাই বিন্দু দুটাৰ মাজৰ দূৰত্ব ওলোৱা ফৰ্মুলা কি x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ হয়নে ইয়াত চোৱা এইটো হ'ব x1 এইটো হ'ব y1 x2 y2 এতিয়া চোৱা x2 কিমান মাইনাছ এ গতিকে মাইনাছ এ এই মাইনাছ মাইনাছ x1 কিমান এ হোল স্কোৱাৰ প্লাছ y2 কিমান মাইনাছ বি মাইনাছ হয়নে y1 কিমান y1 হ'ব আমাৰ বি হয়নে চোৱা হোল স্কোৱাৰ এতিয়া চোৱা এই মাইনাছে কি হ'ব মাইনাছ টুৱাইছ এ হোল স্কোৱাৰ প্লাছ মাইনাছ বি কি হ'ব মাইনাছ টুৱাইছ বি হোল স্কোৱাৰ এতিয়া তুমি স্কোৱাৰ কৰা চোৱা মাইনাছ আছে প্লাছ হৈ যাব 2 স্কোৱাৰ কৰিলে 4 এ স্কোৱাৰ হয়নে এ স্কোৱাৰ প্লাছ ঠিক একেদৰে 4 বি স্কোৱাৰ এতিয়া চোৱা এই দুটাৰ পৰা তুমি কি ল'বা কমন লোৱা 4 কমন আহিব হয়নে ইয়াত কি থাকিব এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হয় নাই এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ এতিয়া চোৱা এই ৰুট অভাৰৰ ভিতৰত আছে 4 যদি আমি বাহিৰত আনো কি হ'ব 2 হৈ যাব হয়নে 2 তেনেহ'লে ৰুট অভাৰৰ মাজত কি থাকিল এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ চোৱাচোন এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে অপশ্যন এ হ'ব আমাৰ শুদ্ধ কুৱেশ্যন 8 চোৱা মূল বিন্দুৰ পৰা 0,-4 বিন্দুলৈ দূৰত্ব কি হ'ব চোৱা অপশ্যন এত দিয়া আছে 4 একক বিত দিয়া আছে 0 একক চিত দিয়া আছে -4 একক ডিত দিয়া আছে এটাও নহয় চোৱা আমি জানো মূল বিন্দু কি 0,0 হয়নে এই 0,0ৰ পৰা এই 0,4 এই -4 বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব এতিয়া চোৱা আমি এই মাজৰ দূৰত্বৰ সূত্ৰ আমি জানো কি জানো √x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ হয়নে কি আছিলে ফৰ্মুলা √x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ হয়নে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি তোমালোকে এইটো কৰিবা কৰি কিনে শুদ্ধ উত্তৰ কি হ'ব মোক কমেণ্ট বক্সত জনাই দিবা কুৱেশ্যন 9 চোৱা একেবাৰে ইজি তলৰ কোনটো বিন্দু কোনোটো চুকত নাথাকে চোৱা আমি জানো চুক কেইটা থাকে চাৰিটা হয়নে এইটো হ'ব প্ৰথম চুক এইটো হ'ব দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক এতিয়া চোৱা এই বিন্দু কেইটা দিয়া আছে চাৰিটা অপশ্যন দিয়া আছে এই বিন্দু কেইটা কোনটো চুকত নাথাকিব এতিয়া চোৱাচোন সে এ নম্বৰ দিয়া আছে 6,8 হয়নে এই 6 হ'ল xৰ মান আৰু 8 হ'ল y ৰ মান চোৱাচোন সে এইটো হ'ল x অক্ষ হয়নে এইটো হ'ল x অক্ষ এইটো হ'ব y অক্ষ এতিয়া চোৱা xৰ মান কি দিয়া আছে 6 গতিকে 6 ঘৰ যাব আৰু y ৰ মান 8 দিয়া আছে হয়নে তেনেহ'লে চোৱা এইটো কিন্তু চুকত থাকিল হয়নে নাই আকৌ চোৱা বিত দিয়া আছে 2,3 চোৱা xৰ মান 2 আহিব y ৰ মান 3 আহিব এইটো চুকত থাকিব কোনো এটা চুকত হ'লেও থাকিব হয়নে নাই এইটো চুকত আছে আকৌ চোৱা চিত দিয়া আছে -5,0 ডেট মিন্স কি xৰ মান 5 আহিলে y ৰ মান 0 নগ'ল গতিকে এইটো কি x অক্ষত থাকিব এইটো কিন্তু চুকত নাই x অক্ষত আছে গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কুৱেশ্যন 10ত দিয়া আছে তলৰ কোনটো বিন্দু x অক্ষৰ বেছি ওচৰত থাকিব চোৱাচোন আমি এই বিন্দু কেইটা বহাই চাম আমি জানো এইডাল হ'ল x অক্ষ আৰু এইডাল হ'ল y অক্ষ এতিয়া আমি এই বিন্দু কেইটা বহাই চাম চোৱাচোন প্ৰথমতে আছে xৰ মান আছে -4 চোৱা xৰ ফালে যাব হয়নে মাইনাছৰ ফালে যাব 1 2 3 4 এইটো আকৌ আছে y ৰ মান চোৱা -2 কোনফালে যাব তলফালে 1 গড় 2 গড় আহিব এইটো বিন্দুৰ স্থানাংক হ'ল -4, -2 চোৱা বিত দিয়া আছে 0,-7 xৰ মান কিমান 0 নাযায় হয়নে y ৰ মান -4 1 গড় 2 গড় 3 গড় 4 গড় এইটো বিন্দুৰ স্থানাংক কি 0,-4 চোৱা চিত দিয়া আছে 4,2 গতিকে xৰ মান 4 হয়নে 4 গড় আহিব আৰু y ৰ মান 2 হয়নে প্লাছত আছে 1 গড় 2 গড় ওপৰ ফালে যাব এইটো বিন্দুৰ স্থানাংক হ'ল 4,2 আকৌ চোৱা ডিত দিয়া আছে -4,-1 চোৱা xৰ মান -4 আহিল হয়নে আৰু y ৰ মান -1 তলফালে
এক ঘৰ যাব তল পিনে এক ঘৰ যাব তাৰ মান -1 গতিকে এক ঘৰ আহিব চোৱা এইটো বিন্দুৰ স্থানাংক কি -4, -1 চোৱাচোন এতিয়া এই x অক্ষৰ ওচৰত কোনটো বিন্দু আছে এইটো বিন্দু হয়নে এইটো আছে কি অপশ্যন ডি গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি কুৱেশ্যন 11ত দিয়া আছে চোৱা a 2,0 b 6,0 c 4,6 বিন্দুৰে গঠিত ত্ৰিভুজৰ কালি চোৱা আমাক বিন্দু তিনিটা দিয়া আছে a দিয়া আছে 2,0 b দিয়া আছে 6,0 আৰু c দিয়া আছে 4,6 গতিকে আমি ত্ৰিভুজৰ কালি ওলোৱা এটা ফৰ্মুলা পাইছিলোঁ হয়নে এই ফৰ্মুলাটো হৈছে এইটো গতিকে আমি জানো এইটো হ'ব x1 y1 x2 y2 x3 y3 এতিয়া চোৱা আমি বহাই দিম চোৱাচোন 1/2 হয়নে x1 কি চোৱা 2 ব্ৰেকেট y2 কিমান আছে y2 0 মাইনাছ y3 কিমান 6 হয়নে a প্লাছ x2 কিমান 6 ব্ৰেকেট y3 কিমান 6 a মাইনাছ y1 চোৱাচোন কিমান আছে 0 হয়নে a প্লাছ x3 কিমান চোৱাচোন 4 ব্ৰেকেট চোৱা y1 কিমান আছে 0 মাইনাছ y2 কিমান 0 হয়নে এতিয়া চোৱা 1/2 চোৱাচোন ইয়াত কি থাকিব -6 হয়নে -6 × 2 কিমান -12 হয়নে প্লাছ চোৱাচোন ইয়াত কি থাকিব 6 × 6 36 হয়নে প্লাছ ইয়াত কি থাকিব 0 থাকিব 0 × 4 0 হয়নে এতিয়া চোৱা 1/2 এই দুটা তুমি যোগ কৰা 36ৰ পৰা আমি 12 মাইনাছ কৰিলে কিমান থাকিব চোৱাচোন কিমান থাকিব 4 হয়নে 2 কেইবাৰ যাব 2 যাব 12 বাৰ গতিকে 12 × 1 কিমান 12 হয়নে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপশ্যন বি হয়নে আজি এইখিনিয়ে আছিল আমাৰ স্থানাংক জ্যামিতিৰ MCQ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা লগতে যদি কিবা অসুবিধা আছে বুজাত কিবা অসুবিধা পাইছা তেনেহ'লে কমেণ্ট কৰি জনাবা ধন্যবাদ